নমস্কাৰ প্ৰিয় দৰ্শক, দিনটোৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি অসমীয়া পুহ মাহৰ ২৭ তাৰিখ আৰু ইংৰাজী ১২ জানুৱাৰী। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। জানুৱাৰীৰ ভিতৰতে পোহৰলৈ আহিব গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ তথ্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা কৰিলে এই তথ্য। চলিত মাহৰ শেষৰ ফালে কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ সৈতে পাকিস্তানৰ কথিত সম্পৰ্কৰ সবিশেষ তথ্য ৰাজহুৱা কৰা হ'ব বুলি জানিবলৈ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শুকুৰবাৰে গোৰেশ্বৰত এক চৰকাৰী অনুষ্ঠানত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে এই চাঞ্চল্যকৰ মন্তব্য কৰে। মুখ্যমন্ত্ৰী শৰ্মাই দাবী কৰে যে গৌৰৱ গগৈৰ পত্নীৰ সৈতে পাকিস্তানৰ নাগৰিক আলী তৌকি শ্বেখৰ কথিত সংযোগ আৰু ভাৰতৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপৰ সন্দৰ্ভত তদন্ত কৰিবলৈ চৰকাৰে গঠন কৰা বিশেষ তদন্তকাৰী গোটৰ অৰ্থাৎ SITৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। তেওঁ কয় যে আমাৰ বিষয়াসকলে এই ক্ষেত্ৰত কাম কৰি আছে। ফেব্ৰুৱাৰী মাহৰ পূৰ্বেই অৰ্থাৎ জানুৱাৰীৰ শেষত সকলো তথ্য ৰাজহুৱা কৰা হ'ব। উল্লেখযোগ্য যে যোৱা 10 ছেপ্টেম্বৰত SITয়ে তেওঁলোকৰ প্ৰতিবেদন গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীক দাখিল কৰিছিল। মুখ্যমন্ত্ৰীয়ে জনোৱা মতে ছেপ্টেম্বৰ মাহতে এই তথ্যসমূহ ৰাজহুৱা কৰাৰ পৰিকল্পনা আছিল যদিও 19 ছেপ্টেম্বৰত জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ বাবে এই প্ৰক্ৰিয়া পিছুৱাই দিয়া হৈছিল। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পৰা বৈদেশিক অনুদান নিয়ন্ত্ৰণ আইন চমুকৈ FCRA অধীনত এক স্পষ্টীকৰণৰ বাবে অপেক্ষা কৰি থকা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে এই স্পষ্টীকৰণ আহি নাপালেও অতি সোনকালে তথ্যসমূহ ৰাজহুৱা কৰা হ'ব। ইফালে মুখ্যমন্ত্ৰীৰ এই গুৰুত্বৰ অভিযোগসমূহ সম্পূৰ্ণৰূপে নাকচ কৰিছে গৌৰৱ গগৈয়ে। এই অভিযোগসমূহক হাস্যকৰ, ভিত্তিহীন আৰু অৰ্থহীন বুলি অভিহিত কৰি গৌৰৱ গগৈয়ে কয় যে মুখ্যমন্ত্ৰীয়ে কোনো তথ্য অবিহনে এজন IT চেলৰ ট্ৰলৰ দৰে আচৰণ কৰিছে। ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাকখনত শাসক বিৰোধীৰ মাজত আৰম্ভ হোৱা এই বাকযুদ্ধই এতিয়া তীব্ৰ ৰাজনৈতিক চৰ্চাৰ সৃষ্টি কৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ। 3খন নতুন ৰেলৰ লগতে কাজিৰঙাত নিৰ্মাণ হ'ব ৬,৯৫৭ কোটি টকীয়া উৰণীয়া সেতু। অহা 17 জানুৱাৰীৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই ভ্ৰমণকালত ৰাজ্যবাসীয়ে লাভ কৰিব 3খনকৈ নতুন ৰেল সেৱাৰ উপহাৰ। লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ বাবে নিৰ্মাণ কৰিবলগীয়া অত্যাধুনিক উৰণীয়া সেতুৰো আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। শুকুৰবাৰে অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্তত এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে 17 জানুৱাৰীৰ সন্ধিয়া প্ৰধানমন্ত্ৰী গুৱাহাটীত উপস্থিত হ'ব আৰু সেইদিনাই সৰুসজাইত ষ্টেডিয়ামত প্ৰায় 8,000ৰ পৰা 10,000 শিল্পীয়ে একেলগে প্ৰদৰ্শন কৰিবলগীয়া এক বিশাল বাগৰুম্বা নৃত্য উপভোগ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। নিশা ৰাজ্যিক অতিথিশালাত কটাই পিছদিনা তেওঁ কলিয়াবৰলৈ ৰাওনা হ'ব। এই ভ্ৰমণৰ আটাইতকৈ উল্লেখযোগ্য দিশটো হ'ল যে কলিয়াবৰৰ পৰা বোকাখাতলৈ নিৰ্মাণ হ'বলগীয়া 34.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিডৰ বা উৰণীয়া সেতু। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে ৰাজ্যখনৰ সংযোগ ব্যৱস্থা আৰু আন্তঃগাঁথনি উন্নয়নত এক নতুন গতি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। জুবিন গাৰ্গৰ হত্যাৰ ন্যায়ৰ বাবে বিশিষ্ট আইনজ্ঞৰ দল গঠন। কেবিনেটৰ পাছতে ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। লগতে জুবিন গাৰ্গ ন্যাসলৈ চৰকাৰৰ ফালৰ পৰা 5 কোটি টকা। ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হ'ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত শুকুৰবাৰে নিশা দিছপুৰৰ লোকসেৱা ভৱনত অসম চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয়। কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেল যোগে তেওঁ সদৰি কৰে। লগতে সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে জুবিন গাৰ্গৰ হত্যাৰ ন্যায়িক প্ৰক্ৰিয়াত চৰকাৰৰ পক্ষ যুক্তি সহকাৰে আদালতত ৰাখিবলৈ বিশেষ পাব্লিক প্ৰচিকিউটৰ টীম এটা গঠন কৰা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা জিয়াউল কামাৰে এই টীমটোৰ বিশেষ পাব্লিক প্ৰচিকিউটৰৰ দায়িত্ব পালন কৰিব। তেওঁ লগত থাকিব ব্ৰজেন মোহন চৌধুৰী, কিশোৰ দত্ত, প্ৰাঞ্জল দত্ত আৰু বিকাশ জামাৰ। লগতে 5জন অধিবক্তাৰে গঠিত এই ন্যায়িক টীমটোৱে গোটেই প্ৰক্ৰিয়াটো আগবঢ়াই নিব। আনহাতে কেবিনেটে জুবিন গাৰ্গ ন্যাসলৈ 5 কোটি টকাৰ এককালীন আৰ্থিক সহায় আগবঢ়াব। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে বড়ো সাহিত্য সভাক এটা মাল্টিপাৰ্পাছ প্ৰজেক্ট কৰাৰ বাবে কেবিনেটে বেতকুচিত 1 বিঘা মাটি আবণ্টন দিয়ে। আনহাতে মৰিগাঁও, ডিব্ৰুগড় আৰু কাছাৰৰ বিভিন্ন স্থানত বিভিন্ন ব্যক্তিক মিছন বসুন্ধৰাৰ অধীনত ভূমিৰ আবণ্টন দিয়া হয়। প্ৰিয় দৰ্শক, কালি বিশেষ কাৰণবশতঃ বিহু বুলি ঘৰলৈ আহিছিলোঁ, যিহেতু ঘৰত ষ্টুডিঅ'ৰ ব্যৱস্থা নাই, তাৰ বাবে ভিডিঅ'টো দিবলৈ কালি সক্ষম নহ'লোঁ। আজি যেনেধৰণে নহওক ব্যৱস্থা কৰি পেলাই আপোনালোকক দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ দিবৰ কাৰণে চেষ্টা কৰিছোঁ। কালিৰ দিনটোৰ আপডেটসমূহ দিব নোৱাৰাৰ বাবে আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অসম চৰকাৰ এতিয়া এটা ইভেণ্ট মেনেজমেণ্ট কোম্পানী। লগতে জুবিন গাৰ্গ আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈও প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ বিস্ফোৰক মন্তব্য।
হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থাকিলে ন্যায় নাপায় জুবিন গাৰ্গে। মুকলি আকাশৰ তললৈ আহিব মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। অহংকাৰী হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা নকৰি অকলে ঘোষণা কৰিলে যে বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নহয়। এইখন চৰকাৰ খিলঞ্জীয়া জাতি জনজাতিৰ বিপক্ষে কাম কৰা চৰকাৰহে। এই মন্তব্যৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সোচ্চাৰ হোৱা দেখা গ'ল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ। ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ শীৰ্ষক কাৰ্যসূচী লৈ শুকুৰবাৰে গোলাঘাটত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ সভাপতি গৌৰৱ গগৈ। গোলাঘাটত উপস্থিত হৈ গৌৰৱ গগৈক এনেদৰে বিজেপিৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰা পৰিলক্ষিত হয়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। মাঘ বিহুত আনুষ্ঠানিকভাৱে ম'হ যুঁজ নহ'লেও পৰম্পৰা ৰক্ষা কৰিবই লাগিব। সাজু হৈছে আহঁতগুৰিৰ গোৱাল ম'হ। মাঘ বিহুৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে ঐতিহাসিক আহঁতগুৰিৰ পথাৰ। পৰম্পৰা আৰু সংস্কৃতিৰ ঐতিহ্য বহন কৰি তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে মাঘ বিহুৰ কাৰ্যসূচী। ম'হ যুঁজৰ বাবে বিখ্যাত আহঁতগুৰিৰ মাঘ বিহু। বিগত 50 বছৰৰ অধিক সময় ধৰি আহঁতগুৰিৰ বিশাল পথাৰত মাঘ বিহুৰ পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত হৈ আহিছে ম'হ যুঁজ। কিন্তু বিগত 2014 চনৰ পৰা আহঁতগুৰিৰ পথাৰত আনুষ্ঠানিকভাৱে অনুষ্ঠিত হোৱা নাই ম'হ যুঁজ। আনুষ্ঠানিকভাৱে ম'হ যুঁজ অনুষ্ঠিত নহ'লেও পৰম্পৰা ৰক্ষা কৰি আহঁতগুৰিৰ পথাৰত ম'হ যুঁজ অনুষ্ঠিত কৰি আহিছিল গোৱালসকলৰ লগতে আহঁতগুৰিৰ ৰাইজে। ম'হ যুঁজ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত প্ৰকৃতিপ্ৰেমীৰ আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে জাৰি কৰিছিল বিশেষ নিষেধাজ্ঞা। উচ্চতম ন্যায়ালয়ৰ বাধাৰ পাছতেই 2014 চনৰ পৰা আনুষ্ঠানিকভাৱে অনুষ্ঠিত হোৱা নাছিল ম'হ যুঁজ। এইবেলিও মাঘ বিহুৰ উদযাপনৰ বাবে আহঁতগুৰিৰ বিশাল পথাৰ সাজু কৰি তুলিছে উদ্যোক্তাসকলে। নতুনকৈ গঠিত আহঁতগুৰিৰ মাঘ বিহু উদযাপন সমিতিয়ে এইবাৰো তিনিদিনীয়াকৈ মাঘ বিহু উদযাপন কৰিবলৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ৰংমহলত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আধাৰশিলা স্থাপন। 10 বছৰৰ ভিতৰত মেট্ৰ' ৰেলৰ সপোন মুখ্যমন্ত্ৰীৰ। গুৱাহাটী বাৰ এছ'চিয়েশ্যনৰ তীব্ৰ বিৰোধিতা আৰু প্ৰতিবাদৰ মাজতে আজি উত্তৰ গুৱাহাটীৰ ৰংমহলত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱন তথা সংগ্ৰহিত ন্যায়িক আদালতৰ কমপ্লেক্সৰ আধাৰশিলা স্থাপন কৰা হয়। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তই এই ঐতিহাসিক প্ৰকল্পটোৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ গুৱাহাটীক গুৱাহাটীৰ ভৱিষ্যতৰ কেন্দ্ৰবিন্দু হিচাপে অভিহিত কৰে। তেওঁ কয় যে বৰ্তমানৰ মহানগৰীৰ যান-জঁট আৰু ভিৰৰ পৰা মুক্ত কৰিবলৈ ৰংমহলত 1200 কোটি টকা ব্যয়েৰে এক আধুনিক জুডিচিয়েল চিটি নিৰ্মাণ কৰা হ'ব। ইয়াৰ প্ৰথম পৰ্যায়ত 500 কোটি টকা ব্যয় কৰা হ'ব। মুখ্যমন্ত্ৰীৰ সপোন, গুৱাহাটীত ৰিং ৰোডত চলিব মেট্ৰ'। সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীয়ে এক বৃহৎ ঘোষণা কৰি কয় যে মই যদি মুখ্যমন্ত্ৰী হৈ থাকোঁ তেন্তে অহা 10 বছৰৰ ভিতৰত গুৱাহাটী ৰিং ৰোডৰ লগতে মেট্ৰ' ৰেলৰ ব্যৱস্থাও কৰিম। ৰিং ৰোডৰ ওপৰেদি মেট্ৰ' দৌৰিব। তেওঁ লগতে উল্লেখ কৰে যে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মান দলংসমূহ সম্পূৰ্ণ হোৱাৰ পিছত জালুকবাৰী বা দিছপুৰৰ পৰা ৰংমহললৈ আহিবলৈ বৰ্তমানৰ উচ্চ ন্যায়ালয়তকৈ কম সময় লাগিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ভোগালীক আদৰিবলৈ সাজু ৰাজ্যবাসী। গাঁৱে ভূঞে উখল মাখল পৰিৱেশ। অসমীয়াৰ হেঁপাহৰ মাঘ বিহু বা ভোগালী বিহুক আদৰিবলৈ এতিয়া সমগ্ৰ ৰাজ্যতে ব্যাপক প্ৰস্তুতি চলিছে। উৰুকালৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত গ্ৰামাঞ্চলৰ পৰা চহৰলৈ সকলোতে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। আটকধুনীয়া ভেলাঘৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ডেকাসকলে বাঁহ খেৰেৰে বিভিন্ন আৰ্হিৰ আৰু শিল্পসন্মত ভেলাঘৰ নিৰ্মাণত ব্যস্ত হৈ পৰিছে। কিছুমান ঠাইত ঐতিহাসিক স্মৃতিসৌধৰ আৰ্হিত ভেলাঘৰ সাজি তোলা হয়। খাদ্য সম্ভাৰৰ প্ৰস্তুতি। ভোগালী মানেই যিহেতু খোৱা বোৱাৰ উৎসৱ, সেয়েহে ঘৰে ঘৰে জীয়ৰী বোৱাৰীসকলে ঢেঁকীৰ শব্দৰ মাজত পিঠা পনা সান্দহ আৰু চিৰা আদি প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে। ভোগালী মেলা। চহৰীয়া ৰাজ্যৰ সুবিধাৰ্থে ঠায়ে ঠায়ে ভোগালী মেলাৰো আয়োজন কৰা হৈছে, য'ত থলুৱা খাদ্য সামগ্ৰীৰ বিক্ৰীয়ে বিশেষ গুৰুত্ব লাভ কৰিছে। উৰুকাৰ আয়োজন। অহা এদিনৰ পিছতে অনুষ্ঠিত হ'বলগীয়া উৰুকাৰ নিশাৰ সমূহীয়া ভোজৰ বাবেও চলিছে ব্যাপক প্ৰস্তুতি। মাছ মাংসৰ বজাৰৰ লগতে খৰি খেৰৰ গোটোৱাত ব্যস্ত হৈ পৰিছে গাঁৱৰ ৰাইজ। এক কথাত ক'বলৈ গ'লে অভাৱ অনাটন নেওচি প্ৰতিগৰাকী অসমীয়াই এতিয়া ভোগৰ উৎসৱ ভোগালীক আদৰিবলৈ কঁকালত টঙালি বান্ধিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। উজনিত হিমন্ত ৰজা নহয়, উজনিত মই আছোঁ মই। শিৱসাগৰত নিৰ্বাচন খেলিবলৈ মুখ্যমন্ত্ৰীক চেলেঞ্জ অখিল গগৈ। 200 কোটি টকালৈ শিৱসাগৰত নিৰ্বাচন খেলিবলৈ আহ্বান জনোৱাৰ লগতে প্ৰত্যাহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। উজনিত হিমন্ত ৰজা নহয়, উজনিত মই আছোঁ, অখিল গগৈ আছোঁ। হিমন্ত আহক, উজনিত থিয় হৰুৱাই নিম। একেদিনাই কান্দিব লাগিব আৰু একেদিনাই অসমৰ ৰাজনীতিৰ পৰা বিদায় ল'ব লাগিব। বৰপেটাৰ ডঙৰাত শুকুৰবাৰে সন্ধিয়া এক জনসভাত অংশ লৈ অখিল গগৈয়ে শিৱসাগৰত নিৰ্বাচন খেলিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমন্ত্ৰণ জনাই এই মন্তব্য কৰা দেখা যায়। লগতে অখিল গগৈয়ে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই কয় যে আহক, মই চেলেঞ্জ কৰিছোঁ,
হিমন্ত বিশ্ব শৰ্মাক মই চেলেঞ্জ কৰিছোঁ, কোনোবাই মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰিব পাৰিব নেকি? আহক বুলি ইলেকশ্যন খেলিবলৈ মই অসমৰ একমাত্ৰ মানুহ, মই চেলেঞ্জ কৰিছোঁ শিৱসাগৰলৈ। হিমন্ত আহক, 200 কোটি টকা লৈ আহক। এইবাৰ 100 কোটি টকা লৈ গৌৰৱ গগৈক হৰুৱাব গৈছিল, হিমন্তক হৰুৱালোঁ। এইবাৰ 200 কোটি টকা লৈ আহক শিৱসাগৰত অখিল গগৈৰ বিৰুদ্ধে যুঁজিবলৈ। মই 1 কোটি টকা লৈ যাম, মই থিয় হিমন্তক হেৰুৱাম। ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে লগতে কয় যে নৰেন্দ্ৰ মোদী, অমিত শ্বাহৰ ভৰিত ধৰি অসমক বিক্ৰী কৰি দিয়া হিমন্ত বিশ্ব শৰ্মাক ভোট নিদিয়ে উজনিৰ স্বাভিমানী ভোটাৰে, জাতীয়তাবাদী শিৱসাগৰৰ ভোটাৰে। সেইকাৰণে মই হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ দি থাকোঁ। এইদৰে আজিৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে সমালোচনা কৰা দেখা গ'ল অখিল গগৈ। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ভাৰত হিন্দু ৰাষ্ট্ৰ আৰু ইয়াৰ প্ৰধানমন্ত্ৰী সদায় এগৰাকী হিন্দু ব্যক্তি হ'ব। মুখ্যমন্ত্ৰীৰ এক মন্তব্যই গৰম কৰিছে ৰাজ্যৰ ৰাজনীতি। অখিল গগৈ ৰজা হৈ থাকক, মোৰ কোনো আপত্তি নাই। আমি প্ৰজা হৈ থাকিলে ভাল, তেওঁ ৰজা হৈ থাকিলে ভাল আৰু আমি প্ৰজা হৈ থাকিলে ভাল। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিধায়ক অখিল গগৈয়ে নিজকে উজনিৰ ৰজা বুলি কোৱা প্ৰসংগত শনিবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে। অখিল গগৈক কটাক্ষ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কেৱল অখিল গগৈয়ে যাতে ফেচবুক লাইভ কৰাটো এৰি নিদিয়ে, ৰাতি চাই ভাল লাগে। যোৱাকালি কৈছে তেওঁ ইংলেণ্ড আমেৰিকাৰ পৰা উকিল আনিব। তেওঁ ইমানখিনিও নাজানে যে ইংলেণ্ড আমেৰিকাৰ উকিলে ভাৰতৰ আদালতত থিয় হ'ব নোৱাৰে, আইনমতেই থিয় হ'ব নোৱাৰে। তেওঁৰ ইমানখিনিও জ্ঞান নাই। তেওঁ এণ্টাৰটেইনমেণ্ট দিয়ে, এণ্টাৰটেইনমেণ্ট লওক, ৰাতি শুনক, আৰাম পাব। ইফালে আছাউদ্দিন ওৱেছিয়ে কৰা মন্তব্যৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ ক্ষেত্ৰত সাংবিধানিকভাৱে কোনো বাধা নাই। যিকোনো ভাৰতীয় লোক প্ৰধানমন্ত্ৰী হ'ব পাৰে, কিন্তু ভাৰতবৰ্ষ এখন হিন্দু ৰাষ্ট্ৰ, হিন্দু সভ্যতাৰ ৰাষ্ট্ৰ। সেয়ে আমি সদায় বিশ্বাস কৰোঁ যে আৰু দৃঢ়তাৰে ক'ব পাৰোঁ যে ভাৰতৰ প্ৰধানমন্ত্ৰী সদায় এগৰাকী হিন্দু ব্যক্তি হ'ব লাগে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। সদ্যহতে কোনো দলত যোগদান কৰাৰ পৰিকল্পনা নাই শংকৰজ্যোতি। সামাজিক মাধ্যমত স্পষ্ট কৰিলে স্থিতি। সমাগত 2024 অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজনীতিত নমাৰ পৰিকল্পনা কৰিছে নেকি আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই। ইয়াক লৈ চলিছে বহু জল্পনা কল্পনা। শংকৰজ্যোতি বৰুৱাই কংগ্ৰেছ দলত যোগদান কৰিব বুলি খবৰ বিয়পি পৰিছে। সেই খবৰ অস্বীকাৰ কৰিছে ছাত্ৰ নেতাগৰাকীয়ে। সামাজিক মাধ্যমত শংকৰজ্যোতি বৰুৱাই লিখিছে, মোৰ মাতটো একেবাৰে ভাঙি আছে, গতিকে ফোনটো বন্ধ কৰি ৰাখিছোঁ, কথা পাতিবলৈ অসুবিধা। দিনটোৰ ৰাজনৈতিক বাতৰি সন্দৰ্ভত ইতিমধ্যে মই মত প্ৰকাশ কৰিছোঁ। বহুতে খবৰ লৈছে, ফোন কৰিছে, পৰামৰ্শ দিছে, সকলোকে ধন্যবাদ। সদায় ৰাইজৰ কাম কৰি যাম আৰু যি সিদ্ধান্ত লওঁ আপোনালোকৰ সকলোৰে জ্ঞাত কৰিম আগতীয়াকৈ। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কোনো কাৰণতে দুৰ্নীতিক প্ৰশ্ৰয় দিয়া নাই আৰু আগলৈও এই ক্ষেত্ৰত চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰিব। 2025 বৰ্ষত ৰাজ্য চৰকাৰৰ দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে দুৰ্নীতিৰ নিৰ্মূলৰ ক্ষেত্ৰত অভিলেখ সংখ্যক কাৰ্য সম্পন্ন কৰা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বিগত বৰ্ষত দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ৰ 100% অভিযোগনামা দাখিল কৰিছে। এই সময়ছোৱাত 74খন অভিযোগনামা দাখিল কৰাৰ লগতে 32গৰাকী চৰকাৰী কৰ্মচাৰীক দুৰ্নীতিৰ অভিযোগত আটক কৰা হৈছে বুলি তেওঁ লগতে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে সংস্কাৰমূলক ব্যৱস্থাৰে কঠোৰৰ পৰা কঠোৰতম পদক্ষেপ গ্ৰহণ কৰি চৰকাৰী ব্যৱস্থাক নতুন ৰূপ দিবলৈ চৰকাৰ দায়বদ্ধ বুলিও তেওঁ মত প্ৰকাশ কৰে। প্ৰিয় দৰ্শক, এতিয়া জানি লওঁ আহক আজিৰ দিনটোৰ বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 12 জানুৱাৰী 2024 সোমবাৰ দিনটোত অসমৰ আকাশ মূলতঃ ফৰকাল থাকিব। পুৱাৰ ভাগত ৰাজ্যৰ বিভিন্ন ঠাইত ঘন কুঁৱলী পৰাৰ সম্ভাৱনা আছে। অৱশ্যে বেলা বহাৰ লগে লগে কুঁৱলী আঁতৰি আকাশ ফৰকাল হ'ব, উজ্জ্বল ৰ'দ দেখিবলৈ পোৱা যাব। বতৰ প্ৰায় সম্পূৰ্ণ শুকান থাকিব। দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা 21 ডিগ্ৰী হোৱাৰ সম্ভাৱনা আছে আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা 10 ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে। সূৰ্যোদয় হ'ব পুৱা 6:15 আৰু সূৰ্যাস্ত হ'ব 4:49। এতিয়া আহিছোঁ আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। 28 জানুৱাৰীৰ পৰা সংসদৰ বাজেট অধিৱেশন। 28 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব সংসদৰ বাজেট অধিৱেশন। শুকুৰবাৰে এই কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে। তেওঁ কয় যে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে 28 জানুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া বাজেট অধিৱেশন 2024 বাবে উভয় সদনৰ আহ্বান কৰাৰ বাবে অনুমোদন জনাইছে। ৰিজিজুৱে এক্স পোষ্টত কয় যে 13 ফেব্ৰুৱাৰীত প্ৰথম পৰ্যায়ৰ অধিৱেশনৰ অন্ত পৰিব। 9 মাৰ্চত সংসদ পুনৰ একত্ৰিত হ'ব। এইবাৰ বাজেট অধিৱেশন 2 এপ্ৰিললৈকে চলিব। বাজেট অধিৱেশনখনক লৈ সংসদৰ কেলেণ্ডাৰ বছৰৰ ভিতৰত প্ৰথমখন অধিৱেশন হিচাপে বিবেচনা কৰা হয়। ইয়াৰ আৰম্ভণি 2খন সদনৰ যৌথ বৈঠকত ৰাষ্ট্ৰপতিৰ ভাষণেৰে অনুষ্ঠিত হয়। সাধাৰণতে সংসদৰ বাজেট অধিৱেশনক দুটা ভাগত ভাগ কৰা হৈছে আৰু মাজতে বিৰতি দিয়া হয় যাতে স্থায়ী সমিতিসমূহে বিভিন্ন মন্ত্ৰালয়ৰ অনুদানৰ দাবীসমূহ পৰীক্ষা কৰিব পাৰে। সংসদৰ শীতকালীন অধিৱেশনৰ দৰেই বাজেট অধিৱেশনতো কেইবাখনো আইন প্ৰৱৰ্তন বা আলোচনাৰ বাবে লোৱাৰ সম্ভাৱনা আছে। এতিয়া আহিছোঁ আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। ৰাষ্ট্ৰীয় এলিট বক্সিং ফাইনেলত লাভলীনা বৰগোহাঁই।
ৰাষ্ট্ৰীয় এলিট বক্সিং চেম্পিয়নশ্বিপত অসমৰ গৌৰৱ লাভলীনা বৰগোহাঁই দুৰ্দান্ত প্ৰদৰ্শন অব্যাহত ৰাখিছে। প্ৰতিযোগিতাখনৰ ছেমিফাইনেলত লাভলীনাই একপক্ষীয় জয় সাব্যস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। ছেমিফাইনেলৰ গুৰুত্বপূৰ্ণ যুঁজত লাভলীনা বৰগোহাঁই উত্তৰ প্ৰদেশৰ ইমৰজ খানৰ মুখামুখি হয়। সমগ্ৰ খেলখনত আধিপত্য বিস্তাৰ কৰি লাভলীনাই ইমৰজক 5-0 ব্যৱধানত পৰাস্ত কৰে। এই বিজয়ৰ সৈতে লাভলীনাই প্ৰতিযোগিতাখনৰ স্বৰ্ণ পদকৰ যুঁজত নিজৰ স্থান সুৰক্ষিত কৰিবলৈ সক্ষম হৈছে। ইফালে প্ৰতিযোগিতাখনৰ ছেমিফাইনেলত পৰাস্ত হ'লেও ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে আন দুই বক্সাৰ অংকুচিতা বড়ো আৰু গীতিমণি গগৈয়ে। দুয়োগৰাকী বক্সাৰে ব্ৰঞ্জৰ পদক লাভ কৰিছে। জানিব পৰা মতে ছেমিফাইনেলত ৰেলৱেৰ শক্তিশালী প্ৰতিদ্বন্দ্বী প্ৰিয়াৰ বিৰুদ্ধে যুঁজ দি অংকুচিতাই 5-0 ব্যৱধানত পৰাস্ত হয়। আনহাতে গীতিমণি গগৈ সৰ্বভাৰতীয় আৰক্ষীৰ স্নেহাৰ বিৰুদ্ধে 5-0 ব্যৱধানত পৰাস্ত হয়। উল্লেখযোগ্য যে ছেমিফাইনেলত থমকি ৰ'লেও দুয়োগৰাকী অসম কন্যাই লাভ কৰাৰ ব্ৰঞ্জৰ পদকে ৰাজ্যখনৰ ক্ৰীড়া মহলত আনন্দৰ লহৰ তুলিছে। এতিয়া সকলোৰে চকু লাভলীনা বৰগোহাঁই ফাইনেল যুঁজখনৰ ওপৰত, য'ত তেওঁ সোণৰ পদক জয়ৰ বাবে ৰিঙত নামিব। এতিয়া আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। প্ৰতিবাদত উত্তাল ইৰাণ, 51 জনৰ মৃত্যু, ইণ্টাৰনেট সেৱা কৰ্তনক লৈ বিশ্বজুৰি উদ্বেগ। বিগত 13 দিন ধৰি ইৰাণত অব্যাহত থকা চৰকাৰ বিৰোধী প্ৰতিবাদে এতিয়া এক ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। মূল্যবৃদ্ধিৰ বিৰুদ্ধে আৰম্ভ হোৱা এই আন্দোলনে বৰ্তমান শাসন ব্যৱস্থা পৰিৱৰ্তনৰ দাবীত এক গণবিক্ষোভলৈ ৰূপান্তৰিত হৈছে। শুকুৰবাৰে হাজাৰ হাজাৰ লোকে ৰাজপথলৈ ওলাই আহি দেশখনৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ বিৰুদ্ধে তীব্ৰ শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায়। উত্তপ্ত পৰিস্থিতি আৰু মানৱ অধিকাৰ খৰ্বৰ অভিযোগ। নৰৱেৰ এক বেচৰকাৰী সংস্থা ইৰাণ হিউমেন ৰাইটছৰ তথ্য অনুসৰি নিৰাপত্তা বাহিনীৰ গুলীত এতিয়ালৈকে 9টাকৈ শিশুৱে লগতে 51গৰাকী প্ৰতিবাদকাৰী নিহত হৈছে। ইয়াৰ উপৰিও শ শ লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰাৰ প্ৰতি লক্ষ্য ৰাখি ইৰাণ চৰকাৰে সমগ্ৰ দেশতে ইণ্টাৰনেট সেৱা কৰ্তন কৰিছে। অভিযোগ উঠিছে যে নিৰাপত্তা বাহিনীয়ে চলোৱা অত্যাচাৰ আৰু মানৱ অধিকাৰ উলংঘাৰ প্ৰকৃত ছবি লুকুৱাবলৈহে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। উল্লেখযোগ্য যে 2022-23 বৰ্ষত মাহছা আমিনীৰ মৃত্যুক লৈ হোৱা প্ৰতিবাদৰ পিছত এয়া ইৰাণৰ ইতিহাসৰ অন্যতম বৃহৎ আন্দোলন হিচাপে পৰিগণিত হৈছে। নোবেল বঁটা বিজয়ী শ্ৰেণী এবাদীয়ে আশংকা প্ৰকাশ কৰিছে যে যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন কৰি চৰকাৰে হয়তো এক বৃহৎ হত্যাকাণ্ড সংঘটিত কৰাৰ ব্লুপ্ৰিণ্ট তৈয়াৰ কৰিছে। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে প্ৰতিদিনে এনেধৰণে আপডেটসমূহ পাই থাকে। লগতে ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈও নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।